আপোনাৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ স্থানত বৃহস্পতি গুৰুৰ উপস্থিতিৰ ফলত আপোনালোকে লাভ কৰিবলগীয়া সকলো ফলাফলৰ বৰ্ণন। জ্যোতিষৰ হিচাপত কোৱা হৈছে যে ৪ৰ্থ স্থানত বৃহস্পতিৰ উপস্থিতিৰ বাবে সেই ব্যক্তিসকলে অতি সোনকালেই জীৱনত বাহনৰ সুখ লাভ কৰে। ইয়াৰ লগতে সেই ব্যক্তিসকলে সমাজত যথেষ্ট সন্মান লাভ কৰে আৰু লগতে জীৱনত খ্যাতি খুব সুন্দৰকৈ পায়। ৪ৰ্থ স্থানত অৱস্থিত বৃহস্পতিদেৱৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজন বিলাসী ঘৰ আৰু বহু মাটিৰ মালিক হ'ব পাৰে। ৪ৰ্থ ঘৰটোক সুখৰ স্থান বুলি ধৰা হয়। জ্যোতিষত আমাৰ সকলোৰে জন্মলগ্ন তালিকাৰ 12টা ঘৰ অৰ্থাৎ ভাৱ আছে। আমাৰ জীৱনৰ প্ৰায় সকলো দিশ এই 12টা ঘৰত চিহ্নিত কৰা হৈছে। এই ঘৰবোৰৰ প্ৰতিটোৱে নিজস্ব ভূমিকা বেলেগ বেলেগ, কিন্তু আমাৰ সকলোৰে জন্ম তালিকাত যদি একে হয় তেন্তে আমাৰ সকলোৰে স্বভাৱ কিয় বেলেগ? ইয়াৰ কাৰণ হ'ল আমাৰ ৰাশিফলৰ এই ঘৰবোৰত থকা 9টা গ্ৰহৰ অৱস্থান। এই ঘৰবোৰত যেতিয়া গ্ৰহবোৰ অৱস্থিত হয় তেতিয়া ই আমাক শুভ আৰু অশুভ এই দুয়োটা দিশতে বিশেষভাৱে প্ৰভাৱিত কৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ ৰাশিফলৰ ৪ৰ্থ স্থানত বৃহস্পতি অৰ্থাৎ গুৰুদেৱৰ কিছু ভাল বেয়া প্ৰভাৱৰ বিষয়ে ক'বলৈ চেষ্টা কৰিছোঁ। ৪ৰ্থ ঘৰত গুৰুদেৱৰ অৰ্থাৎ বৃহস্পতি গুৰুৰ গুৰুত্বৰ বিষয়ে জানি লওক। ৰাশিফলৰ সকলো গ্ৰহৰ ভিতৰত বৃহস্পতি গুৰুক তেওঁৰ স্থান অতি বিশেষ বুলি কোৱা হয়। গুৰুৱে আধ্যাত্মিকতা বিশেষভাৱে পালন কৰে। ই এক উপকাৰী গ্ৰহ যি উচ্চ জ্ঞান, শিক্ষণ, আধ্যাত্মিক, বৌদ্ধিক আদি ক্ষেত্ৰৰ সৈতে জড়িত। প্ৰতিজন মানুহৰ জন্ম তালিকাত থকা 12টা ঘৰৰ নিজস্ব গুৰুত্ব আছে। ৪ৰ্থ স্থানত গুৰুৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ, যাৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকক বিতংভাৱে জনাম। জ্যোতিষশাস্ত্ৰত ৰাশিফলৰ ৪ৰ্থ ঘৰত ঘৰ, বাহন, মাতৃ আৰু সুখৰ ঘৰ বুলি কোৱা হয়। ৰাশিফলত এই ঘৰটোৰ স্থানৰ পৰাই সেই ব্যক্তিসকলৰ স্থাৱৰ সম্পত্তি, বস্তুগত আৰাম, পুখুৰী, ষ্টেপৱেল আৰু ঘৰুৱা পৰিৱেশৰ বিষয়ে তথ্য লাভ কৰিব পাৰি। সেই ব্যক্তিজনৰ জন্মলগ্ন তালিকাৰ ৪ৰ্থ ঘৰত জীৱনৰ বহু ক্ষেত্ৰৰ তথ্য পোৱা যায়। এই কাৰণে ইয়াক কেন্দ্ৰৰ ভাৱ বুলিও কোৱা হয়। ৰাশিফলত বৃহস্পতিৰ অনুকূল অৱস্থানৰ লগে লগে সেই ব্যক্তিজনে তেওঁৰ জীৱনত ধৰ্ম, দৰ্শন, জ্ঞান আৰু শিশুৰ সৈতে জড়িত সুখ লাভ কৰে। ৰাশিফলৰ ৪ৰ্থ স্থানত বৃহস্পতিৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনৰ সুদৰ্শন, শক্তিশালী আৰু বুদ্ধিমান বোলায়। এই ঘৰত বৃহস্পতিৰ শুভ প্ৰভাৱৰ সৈতে আপুনি ভাল হৃদয়ৰ মেধাৱী ব্যক্তি। আপোনাৰ বাকপটুতা সকলোতে প্ৰশংসনীয় হ'ব। ইয়াৰ লগতে আপুনি অভিলাষী হ'ব আৰু ভাল কাম গ্ৰহণ কৰিব। জ্যোতিষৰ মতে আপুনি অতি বিখ্যাত আৰু আপোনাৰ বংশৰ মুৰব্বী হ'ব। যদি এই ঘৰত বৃহস্পতিৰ শুভ গ্ৰহৰ সৈতে অৱস্থিত তেন্তে প্ৰতিজন ব্যক্তিয়ে আপোনাক সন্মান কৰিব। ধন সম্পত্তি আৰু গৌৰৱৰ সুখ আৰু বিভিন্ন ধৰণৰ যান বাহনৰ সুবিধাও লাভ কৰিব। এতিয়া আপুনি জানি লওক এই ৪ৰ্থ স্থানত বৃহস্পতিদেৱৰ যি প্ৰভাৱৰ বৰ্ণন। ১ নম্বৰত বৃহস্পতিৰ প্ৰভাৱত আপুনি ব্ৰাহ্মণ আৰু সকলো গুৰুক সন্মান কৰিব। গুৰু পূজাৰ প্ৰতি আপোনাৰ আগ্ৰহ
সৰ্বাধিক থাকিব। 2 নম্বৰত আপোনাৰ ঘৰটো বহুত ডাঙৰ হ'ব আৰু সকলো ধৰণৰ সা সুবিধাৰে সজ্জিত হ'ব। ইয়াৰ উপৰিও চৰকাৰে প্ৰদান কৰা ঘৰৰ সুখ পাব পাৰে। আপোনাৰ ঘৰখন জ্ঞানৰ ইতিবাচকতাৰে ভৰি পৰিব। 3 নম্বৰত হৈছে আপুনি আপোনাৰ মাৰ পৰা বহুত সুখ আৰু মৰম পাব আৰু আপুনি মাক দেউতাকৰ সেৱাত মগ্ন হৈ থাকিব। ইয়াৰ লগতে জ্যোতিষৰ মতে আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তিও ৰক্ষা বা অক্লান্ত প্ৰচেষ্টা চলাব লাগিব। 5 নম্বৰ হৈছে আপুনি আপোনাৰ যদি আপুনি ব্যৱসায় কৰে তেন্তে আপোনাৰ ব্যৱসায়ৰ গতি কিছু পৰিমাণে লেহেমীয়া হৈ থাকিব পাৰে। 6 নম্বৰ হৈছে আপুনি চৰকাৰী পৰ্যায়ৰ পৰাও ধন পোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। ইয়াৰ উপৰিও চৰকাৰৰ পৰা ভাল কাপোৰ ফুলৰ মালাও লাভ কৰিব পাৰে। 7 নম্বৰ হৈছে যিমান দূৰ সম্ভৱ আপোনাৰ বাৰ্ধক্য আৰু অধিক সুখী হ'ব। আপোনাৰ মাটি আৰু সম্পত্তিও পৰ্যাপ্ত পৰিমাণে থাকিব। ইয়াৰ বাহিৰেও আপুনি পশুধনৰ মালিক হ'ব পাৰিব। এতিয়া আপুনি জানি লওক বৃহস্পতি গুৰুদেৱৰ শুভ প্ৰভাৱ আপুনি যেনেদৰে লাভ কৰিব ঠিক তেনেদৰে আপুনি কিছুমান অশুভ প্ৰভাৱো লাভ কৰিব। তাৰে বৰ্ণন। 1 নম্বৰ যিসকল লোকৰ গুৰু এটা বা ততোধিক দুষ্ট গ্ৰহৰ সৈতে 4ৰ্থ স্থানত অৱস্থান থাকিব তেনে ব্যক্তিসকলে জীৱনত বহু ধৰণৰ আৰ্থিক সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। 2 নম্বৰ হৈছে এনে ব্যক্তিসকলে নিজৰ ব্যৱসায়িক অংশীদাৰৰ সৈতে সম্পৰ্ক নষ্ট কৰিব পাৰে। 3 নম্বৰ হৈছে বৃহস্পতিৰ নেতিবাচক প্ৰভাৱৰ বাবে এই ব্যক্তিসকলৰ জীৱনত আন বহু ধৰণৰ অসুবিধা আহিব পাৰে। 4ৰ্থতে হৈছে 4ৰ্থ স্থানত বহি থকা অশুভ বৃহস্পতিয়ে আপোনাৰ মাক আৰু পত্নীৰ সৈতে সম্পৰ্ক বিনষ্ট কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। 5 নম্বৰ হৈছে এনে ব্যক্তিসকলৰ সিদ্ধান্ত গ্ৰহণত দক্ষতাৰ অভাৱো থাকিব, বিশেষকৈ যেতিয়া বৃহস্পতি 4ৰ্থ ঘৰৰ মাজেৰে ট্ৰেনজিট কৰিব। ইয়াৰ লগতে সেই ব্যক্তিসকলৰ বুদ্ধিমত্তাৰ মাত্ৰাও হ্ৰাস কৰিব পাৰে। 6 নম্বৰ হৈছে 4ৰ্থ স্থানত বৃহস্পতি থকা ব্যক্তিসকলৰ প্ৰায় এলেহুৱা হ'ব পাৰে, ঘৰৰ পৰা ওলাই যাবলৈ ইমান ভাল নাপাব। 7 নম্বৰত হৈছে এনে ব্যক্তিসকলে নিজৰ ধন সম্পত্তি বিলাসী সামগ্ৰী বিনিয়োগ কৰিব আৰু বৃহস্পতিৰ অশুভ প্ৰভাৱৰ বাবে যথেষ্ট লোকচানৰ সম্ভাৱনাও থাকিব। শেষত এনে ব্যক্তিসকলেও নিজৰ সকলো ধন সম্পত্তি হেৰুৱাব পাৰে। 8 নম্বৰ হৈছে ইয়াৰ বাহিৰেও কোনো অশুভ স্থানত থকা গ্ৰহবোৰৰ বাবে শ্বেয়াৰ বজাৰত আপুনি ডাঙৰ ক্ষতিৰ সন্মুখীন হ'বলগীয়া হ'ব। উপসংহাৰ হিচাপে মুঠৰ ওপৰত আমি এইটোৱে ক'ব পাৰোঁ যে 4ৰ্থ স্থানত বহি থকা বৃহস্পতি গ্ৰহ সেই ব্যক্তিসকলৰ বাবে এক শুভ আৰু উপকাৰী গ্ৰহ। অৱশ্যে ইয়াৰ কিছু নেতিবাচক প্ৰভাৱো আছে, তথাপিও এই নেতিবাচক প্ৰভাৱ বেছি এই ঘৰত থকা বৃহস্পতিয়ে সেই ব্যক্তিসকলৰ বহি চেৰেঞ্চৰি ক্ষমতা প্ৰদান কৰে আৰু তেওঁৰ সন্মুখত অহা সমস্যাৰ সৈতে মোকাবিলা কৰাত সহায় কৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ 4ৰ্থ স্থানত শুক্ৰদেৱৰ স্থিতিৰ ফলত ভাল বেয়া এই সকলো তথ্য লাভ কৰা আৰু সাৱধানতাও অৱলম্বন কৰা। জ্যোতিষত ৰাশিফলৰ 4ৰ্থ স্থানত শুক্ৰদেৱই
বেছিভাগ ক্ষেত্ৰতে সেই ব্যক্তিজনৰ বাবে খুবেই ভাল ফলাফল দিয়ে। ইয়াৰ শুভ প্ৰভাৱৰ বাবে সেই ব্যক্তিসকলক শাৰীৰিকভাৱে সুন্দৰ হোৱাৰ লগতে দানশীল স্বভাৱৰ ব্যক্তি হিচাপেও গণ্য কৰা হয়। এনে ব্যক্তিসকলৰ খুবেই ভাল আচৰণ, সাহসী আৰু সুখী মানুহ হয়। অৱশ্যে এই ব্যক্তিসকলৰ কথা কোৱাৰ প্ৰৱণতা নিশ্চয়কৈ থাকিব পাৰে। এনে ব্যক্তিসকলৰ হৃদয়ত উদাৰ আৰু সদায় আনৰ স্বাৰ্থত চিন্তা কৰা ব্যক্তি হয়। ইয়াৰ লগতে ধৰ্মীয় কাম কাজত সেই কাম কাজৰ প্ৰতিও তেওঁলোকৰ খুবেই ভাল আগ্ৰহ আছে। এনে ব্যক্তিসকল সদায় সুখী হয়। ৰাশিফলৰ 12টা ঘৰৰ ভিতৰত প্ৰভাৱ বিস্তাৰ কৰা ই এক গ্ৰহ। ইয়াৰ ফলস্বৰূপে মানুহৰ জীৱনত অতি গভীৰ প্ৰভাৱ পেলায়। ইয়াৰ বাহিৰেও শুক্ৰ গ্ৰহ এক শুভ গ্ৰহ বুলি অভিহিত কৰা হৈছে। গতিকে যদি শুক্ৰদেৱ ৰাশিফলৰ শুভ হয় তেন্তে সেই ব্যক্তিসকলো যথেষ্ট ভাল ফল লাভ কৰে। আনহাতে যদি ই দুৰ্বল হয় তেন্তে ই অশুভ প্ৰভাৱো দিয়ে। শুক্ৰই ৰাশিফলৰ 4ৰ্থ স্থানত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে এতিয়া আপোনালোকে বিতংভাৱে জানো হওক। ৰাশিফলৰ শুক্ৰদেৱৰ স্থিতিৰ ফলত ইয়াৰ ইতিবাচক প্ৰভাৱৰ বিষয়ে প্ৰথমে জানি লওক। বৈদিক জ্যোতিষৰ মতে যেতিয়া শুক্ৰদেৱ কোনো ব্যক্তিৰ জন্মলগ্ন তালিকাৰ 4ৰ্থ স্থানত উপস্থিত থাকে তেতিয়া ই তেনে ব্যক্তিসকলৰ জীৱনলৈ ধনাত্মক শক্তি আনে। শুভ ইতিবাচক প্ৰভাৱে ব্যক্তিসকলক জীৱনৰ সকলো সুখ ভৱিষ্যত আৰু বিলাসিতাৰ উপায় লাভ কৰাত সহায় কৰে। শুক্ৰই ব্যক্তিসকলৰ ঘৰুৱা জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ পেলায়। পাৰিবাৰিক জীৱন আৰু তেওঁলোকৰ লক্ষ্যত উপনীত হোৱাৰ এক সৃষ্টিশীল দৃষ্টিভংগী প্ৰদান কৰে। ৰাশিফলৰ 4ৰ্থ স্থানত শুক্ৰৰ উপস্থিতিয়ে সেই ব্যক্তিসকলক আচৰিত ধৰণৰ সা সম্পত্তি আৰু দীৰ্ঘায়ু লাভ কৰাত সহায় কৰে। এই ঘৰ শুক্ৰদেৱৰ উপস্থিতিয়ে ব্যক্তিসকলক এক সুন্দৰ ৰূপ আৰু আকৰ্ষণীয় ব্যক্তিত্ব প্ৰদান কৰিব পাৰে। ইয়াৰ লগতে এই ব্যক্তিসকলৰ আনক সহায় কৰাৰ যি অনুভূতি সেয়া নিশ্চয়কৈ থাকে আৰু এই কামৰ পৰাই তেওঁলোকে সুখ লাভ কৰে। এনে ব্যক্তিসকলৰ কিছুমান অনন্য গুণ আৰু ক্ষমতাও অতি চহকী, যিয়ে তেওঁলোকক আন মানুহৰ পৰা পৃথক কৰি তোলে। 4ৰ্থ স্থানত শুক্ৰদেৱৰ স্থিতিয়ে সেই ব্যক্তিসকলক অধিক সংবেদনশীল আৰু আৱেগিকভাৱে দায়বদ্ধ কৰি তোলে আৰু এই অনন্য স্বভাৱৰ বাবেই তেওঁলোকে জীৱনৰ বিভিন্ন ক্ষেত্ৰত সফলতা লাভ কৰাত সহায় কৰে। এই ব্যক্তিসকলৰ আৱেগিক আৰু সংবেদনশীল স্বভাৱটোৱে তেওঁলোকৰ বাবে নৈতিক সমৰ্থন হিচাপে কাম কৰে। ইয়াৰ লগতে বহু সময়ত এই ব্যক্তিসকলে আন অনুষ্ঠানত নিজকে আটাইতকৈ পৃথক বুলি গণ্য কৰে। তেওঁলোকে নিজৰ কৃতিত্ব মানুহৰ সন্মুখত প্ৰদান নকৰে আৰু সদায় গোপন কৰি ৰাখিবলৈ চেষ্টা কৰে। 4ৰ্থ স্থানত শুক্ৰদেৱৰ প্ৰভাৱে এই ব্যক্তিসকলক কাম কৰাত কিছু স্পষ্ট আৰু কথা ক'ব পৰা ক্ষমতা প্ৰদান কৰে। শুক্ৰই সেই ব্যক্তিসকলৰ কথা ক'বলৈ আৰু অনন্য আৰু অসৎ আচৰণৰ বিৰুদ্ধে যুঁজিবলৈ অনুপ্ৰাণিত কৰে। 4ৰ্থ স্থানত শুক্ৰদেৱৰ নেতিবাচকৰ প্ৰভাৱ বিষয়ে আপুনি এতিয়া জানি লওক। ৰাশিফলৰ 4ৰ্থ স্থানত থকা শুক্ৰই সেই ব্যক্তিসকলক বহুতো ইতিবাচক ফলাফল দিয়ে যদিও কিছুমান প্ৰতিকূল পৰিস্থিতিৰ বাবে ই নেতিবাচক প্ৰভাৱো সংক্ৰমিত কৰিব পাৰে। ৰাশিফলৰ এই ঘৰত প্ৰতিকূল পৰিস্থিতিত ৰখা শুক্ৰই সেই ব্যক্তিসকলৰ পাৰিবাৰিক জীৱনত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। ইয়াৰ উপৰিও এই ব্যক্তিসকলে নিজৰ ব্যক্তিগত সম্পত্তি আহৰণৰ ক্ষেত্ৰতো বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। এনে ব্যক্তিসকলে পাৰিবাৰিক কাম কাজত জড়িত সৈতে ব্যক্তিগত সম্পত্তি আহৰণৰ পৰা বঞ্চিত হ'ব পাৰে। ইয়াৰ লগতে এই ব্যক্তিসকলে বিপৰীত লিংগৰ ব্যক্তিৰ সন্মুখত নিজৰ মতামত প্ৰকাশ কৰাত দ্বিধাবোধ বা সমস্যাৰ সন্মুখীন হ'ব পাৰে। কিন্তু জ্যোতিষত
উল্লেখ কৰা কিছুমান প্ৰতিকাৰ আৰু সাৱধানতাৰ জৰিয়তে এই সমস্যাসমূহ দূৰ কৰিব পৰা যায়। জ্যোতিষৰ পৰাও পৰামৰ্শ অনুসৰি এনে ব্যক্তিসকলৰ চিনাকি মানুহৰ দ্বাৰা যিকোনো সম্পৰ্কত প্ৰতাৰিত বা প্ৰতাৰণা হোৱাৰ সম্ভাৱনা অত্যন্ত প্ৰবল। চিনাকি আৰু আপোনজনৰ সৈতে সঠিক যোগাযোগৰ অভাৱৰ বাবে এনে ব্যক্তিসকলে তেওঁলোকৰ সম্পৰ্কত নেতিবাচক প্ৰভাৱ পৰা দেখিবলৈ পাব আৰু তেওঁলোকৰ এনে স্বভাৱেই শেষত তেওঁলোকৰ জীৱনত গুৰুত্বৰ সংঘাতৰ পৰিস্থিতি জন্ম দিব পাৰে। ইয়াৰ লগতে এই ব্যক্তিসকলৰ ইগোক গুৰুত্ব দিয়াৰ এক গুৰুত্বপূৰ্ণ সমস্যা আছে। ইগোৰ বাবে তেওঁলোকৰ সামাজিক সুনাম আৰু নৈতিক মূল্যবোধো হেৰুৱাব পাৰে। চতুৰ্থ স্থানত শুক্ৰ থকাৰ স্থিতিৰ ফলত বিবাহিত জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰিব তাৰেই তথ্য জানি লওক। ৰাশিফলৰ চতুৰ্থ স্থানত থকা শুক্ৰই সেই ব্যক্তিসকলৰ বিবাহিত জীৱনৰ বাবে ইতিবাচক ফলাফল দিয়ে। ৰাশিফলৰ এই ঘৰত শুক্ৰ থকা ব্যক্তিসকলে নিজৰ বিবাহিত জীৱনটো সুখ আৰু শান্তিৰে কটাব পাৰে। লগতে তেওঁলোকৰ লগত শক্তিশালী বান্ধোন দেখা যায়। লগতে তেওঁলোকৰ আৰু তেওঁলোকৰ সংগীৰ মাজত সন্মান আৰু প্ৰেমৰ এক শক্তিশালী বান্ধোন দেখা যায়। এনে ব্যক্তিসকলেও নিজৰ জীৱন সংগীৰ সহায় আৰু ত্যাগৰ শলাগ লয়। এতিয়া আপুনি জানি লওক যে আপোনালোকৰ চতুৰ্থ স্থানত শুক্ৰদেৱৰ স্থিতিৰ বাবে কেনেধৰণৰ দান কৰিব তাৰেই সম্পূৰ্ণ তথ্য। জ্যোতিষত শুক্ৰদেৱৰ ভাল প্ৰভাৱৰ বাবে কিছুমান বস্তু দান কৰাৰ অত্যন্ত প্ৰয়োজন, যিবোৰ এতিয়া আপোনালোকে জানি লওক। 1 নম্বৰ, হীৰা নতুবা 1/4 টকা, বগা কাপোৰ, বগা জন্তু বা আপুনি ইয়াৰ 1/4 টকা হিচাপেও আপুনি দান কৰিব পাৰে। ষাঁড় গৰু, ৰূপ, সুগন্ধি চাউল, সুগন্ধি পদাৰ্থ, খাদ্য সামগ্ৰী দান কৰিব পাৰে। 2 নম্বৰ হৈছে শুক্ৰদেৱৰ যি বীজ মন্ত্ৰ, তাক আপুনি ধ্যান কৰিব লাগিব। আৰু এই বীজ মন্ত্ৰ হৈছে ওম হ্ৰীম শুক্ৰায়। এই মন্ত্ৰ আপুনি 21,000 বাৰ জপ কৰিব লাগিব। 3 নম্বৰ তথ্যটো হৈছে দেৱী ভুৱনেশ্বৰী, অধিদেৱতা ইন্দ্ৰ, অত্যাধিদেৱতা শনি, ভাৰ্গৱ গোত্ৰ, বিপ্ৰ, চতুৰ্ভুজ ভোজকাত, পূব দিশত বগা চতুৰ্ভুজ আকৃতি, ৰামমূৰ্তি, পদ্ম পৰিষদ, পৰশুৰামৰ অৱতাৰ, বগা ফুল, ধূপ, ঘিউৰ সৈতে মিহলি শস্য, এই বস্তু আপোনালোকে দান কৰিব লাগিব। উপসংহাৰ হিচাপে তথ্য এনেধৰণৰ। জ্যোতিষৰ পৰিসংখ্যাত আমি ক'ব পাৰোঁ যে ৰাশিফলৰ চতুৰ্থ স্থানত শুক্ৰদেৱৰ স্থিতিয়ে সেই ব্যক্তিসকলক ইতিবাচক আৰু নেতিবাচক এই দুয়োটা দিশতে বিশেষভাৱে প্ৰভাৱিত কৰে। এই ঘৰত শুক্ৰদেৱৰ প্ৰভাৱৰ সেই ব্যক্তিসকলৰ পৰিস্থিতি, মনোভাৱ আৰু তেওঁলোকৰ কৰ্ম অনুসৰি সলনি হ'ব পাৰে। কিন্তু শুক্ৰৰ বাবেই সেই ব্যক্তিসকলে জীৱনৰ সকলো পৰিস্থিতিত সুখ অনুভৱ কৰে। তেতিয়া জীৱনৰ যিকোনো দিশৰ লগত ইয়াৰ সম্পৰ্ক থাকিব পাৰে। এনে ব্যক্তিসকলে জীৱনৰ প্ৰায় সকলো ক্ষেত্ৰতে সফলতা লাভ কৰে, য'ত প্ৰেমৰ সম্পৰ্ক, শাৰীৰিক আনন্দ, বিলাসিতা, যান বাহন, ঘৰ আদিৰ ক্ষেত্ৰত অধিক সুখ লাভ কৰাৰ ক্ষেত্ৰত আপোনালোকে সুখী হ'ব। বৈদিক জ্যোতিষৰ মতে যিসকল ব্যক্তিৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত শনিদেৱৰ উপস্থিতি থাকে, তেওঁলোক অতি শক্তিশালী আৱেগিক লোক হয় আৰু সমানেই দয়ালু হয়। এই ব্যক্তিসকলৰ আনৰ প্ৰতি সহানুভূতিশীলতাত নিশ্চয়কৈ থাকে। এই ঘৰত শনিৰ দ্বাৰা বিশেষভাৱে প্ৰভাৱিত ব্যক্তিসকলে তেওঁলোকৰ সম্পৰ্কক অধিক গুৰুত্ব দিয়ে আৰু তেওঁলোকৰ বৈবাহিক জীৱনটো অতি সুখৰ হয়। এতিয়া আপুনি জানি লওক শনিদেৱৰ গুৰুত্বনো কি। জ্যোতিষত
শনিক নিষ্ঠুৰ আৰু অশুভ গ্ৰহ বুলি গণ্য কৰা হয়, কাৰণ ই সেই ব্যক্তিসকলক তেওঁলোকৰ কৰ্ম অনুযায়ী ফলাফল দিয়ে, কাৰণ শনিদেৱ ন্যায়ৰ দেৱতা। শনি গ্ৰহৰ সম্পৰ্কে সমাজত বহুতো নেতিবাচক বিশ্বাস প্ৰচলিত। শনিদেৱৰ নাম লৈ মানুহে বহুতক ভয় খুৱায়, কিন্তু বাস্তৱত সেয়া নহয়। শনি গ্ৰহক হয়তো নিষ্ঠুৰ গ্ৰহ বুলি গণ্য কৰা হ'ব পাৰে, কিন্তু ই সেই ব্যক্তিসকলক নেতিবাচক ফলাফল দিয়ে তেতিয়াহে যেতিয়া ই আক্ৰান্ত বা কোনো অশুভ স্থানত থাকে। ইয়াৰ বিপৰীতে যদি কোনো ব্যক্তিৰ শনি উচ্চ স্থানত থাকে, তেন্তে তেওঁ দৰিদ্ৰতাৰ পৰা ৰজা কৰি তোলে। ইয়াৰ বাহিৰেও জ্যোতিষত শনিক ত্ৰিজগতৰ বিচাৰক বুলিও বিশেষভাৱে কোৱা হয়, যিয়ে মানুহক তেওঁলোকৰ কৰ্ম অনুযায়ী ফলাফল দিয়ে। শনি পুষ্যা, অনুৰাধা আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰৰ মালিক। এতিয়া আপুনি জানি লওক চতুৰ্থ স্থানত শনিদেৱৰ প্ৰভাৱৰ বিষয়ে। জ্যোতিষৰ হিচাপ অনুসৰি ৰাশিফলৰ চতুৰ্থ স্থানত শনিৰ অৱস্থানে সেই ব্যক্তিসকলক উদাৰ আৰু শান্ত কৰি তোলে। এনে ব্যক্তিসকলে গুৰুত্বৰ, ধৈৰ্যশীল, নিপুণ আৰু লোভমুক্ত কৰি তোলে। লগতে এই ব্যক্তিসকলে ন্যায়প্ৰেমী আৰু অতিথিৰ প্ৰতি সন্মানীয় হয়। এই ব্যক্তিসকলৰ দান বৰঙণি কৰাৰ ক্ষেত্ৰত অধিক বিশ্বাস আৰু ভক্তি থাকে। এনে ব্যক্তিসকলে গুণী আৰু পৰ্যাপ্ত ধন সম্পত্তি লাভ কৰে। শনিৰ শুভ প্ৰভাৱত এই ব্যক্তিসকলে তেওঁলোকৰ বিভিন্ন ধৰণৰ বাহনৰ সুখো লাভ কৰিব পাৰে। ইয়াৰ উপৰিও সেই ব্যক্তিসকলে আন কোনো ঠাইৰ পৰাও সম্পত্তিৰ সুখ লাভ কৰিব পাৰে। জ্যোতিষত এই ব্যক্তিসকলে জন্মস্থানৰ পৰা আঁতৰলৈ গৈ বিদেশত থাকি সফলতা লাভ কৰিব পাৰে। এই ব্যক্তিসকলে 16, 22, 24, 27 আৰু 34 বছৰ বয়সৰ পিছত নিজৰ ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰে। এই বছৰবোৰত সেই ব্যক্তিসকলে চাকৰি, বিবাহ আৰু সন্তানৰ সৈতে জড়িত শুভ ফলাফল লাভ কৰিব পাৰে। কিন্তু এই ঘৰত শনি গ্ৰহৰ স্থাপন বা উপস্থিতি যদিহে থাকে, সেই ব্যক্তিসকলেও 36 বছৰ বয়সত সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ পিছত 56 বছৰ বয়স অৰ্থাৎ 56 বছৰ বয়সলৈকে তেওঁলোকে সুখ লাভ কৰিব পাৰে। এই ব্যক্তিসকলে শত্ৰুৰ জৰিয়তেও সুবিধা লাভ কৰিব পাৰে। চতুৰ্থ স্থানত শনিৰ অশুভ প্ৰভাৱৰ বাবে এই ব্যক্তিসকলে শাৰীৰিকভাৱে কষ্ট পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ বাহিৰেও সেই ব্যক্তিজনৰ বেয়া মানুহৰ সংগত থাকিব পাৰে। ইয়াৰ উপৰিও সেই ব্যক্তিজনে কিছু মানসিক চিন্তাৰ সন্মুখীনো হ'বলগীয়া হ'ব পাৰে। সেই ব্যক্তিজনৰ মাতৃপক্ষই ক্ষতি কৰিব পাৰে। জ্যোতিষৰ মতে শনিৰ এই অৱস্থাৰে কেতিয়াবা সেই ব্যক্তিসকল দ্বিতীয় বিবাহৰ ক্ষেত্ৰত বা ঘৰুৱা বিবাদৰ যি পৰিস্থিতি, এই পৰিস্থিতি সৃষ্টি কৰিব পাৰে। এই ঘৰত শনি গ্ৰহৰ অশুভ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনৰ কেতিয়াবা পিতৃৰ সম্পত্তিৰ পৰাও বঞ্চিত হ'বলগীয়া হ'ব পাৰে। এতিয়া আপোনালোকে জানি লওক ৰাশিফলৰ অৰ্থাৎ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত শনিদেৱৰ উপস্থিতিত ধনাত্মক দিশবোৰনো কি সেই বিষয়ে। ৰাশিফলৰ চতুৰ্থ স্থানত শনিদেৱৰ উপস্থিতিৰ বাবে সেই আক্ৰান্ত ব্যক্তিসকলে নিজৰ জীৱনত কৰ্মৰ কিছু অভাৱনীয় উপকাৰ আৰু শুভ ফল লাভ কৰিব পাৰে। এনে ব্যক্তিসকলে ধৈৰ্য আৰু ভাল কামৰ বাবে অতি জনপ্ৰিয় হয়। জ্যোতিষৰ হিচাপ অনুসৰি যিসকল ব্যক্তিৰ ৰাশিফলৰ চতুৰ্থ স্থানত শনিদেৱৰ উপস্থিতি থাকে, সেই ব্যক্তিসকল অতি চোকা মনৰ, পৰিপক্ক আৰু দায়িত্বশীল হয়। এই ব্যক্তিসকলে নিজৰ জীৱনলৈ অহা বাধাসমূহ কেনেকৈ অতিক্ৰম কৰিব পাৰি সেই বিষয়ে অতি ভালদৰে জানে।
ইয়াৰ বাহিৰেও এই ব্যক্তিসকলৰ মাক আৰু পত্নীৰ সৈতে অতি ভাল সম্পৰ্ক থাকে। এই দুয়োজনে সেই ব্যক্তিজনক ব্যৱসায়িক সম্পৰ্কিত বিষয়টো অতি সহায় কৰে। চতুৰ্থ স্থানত জন্মলগ্ন তালিকাৰ যদিহে শনিদেৱৰ উপস্থিতি থাকে তেন্তে সেই ব্যক্তিসকল আৱেগিকভাৱে অতি শক্তিশালী, কিন্তু একে সময়তে তেওঁলোক দয়ালু আৰু আনৰ প্ৰতি সহানুভূতিশীল হয়। এই সংমিশ্ৰণৰ অধীনত জন্ম হোৱা ব্যক্তিসকলে তেওঁলোকৰ সম্পৰ্কক অধিক গুৰুত্ব দিয়ে আৰু এই ব্যক্তিসকলে বিবাহিত জীৱনত অতি সুখী হয়। এনে ব্যক্তিসকলে সাধাৰণত জীৱনশৈলী গ্ৰহণ কৰে আৰু তেওঁলোকে নিজৰ ধৰ্মীয় পৰম্পৰাত বিশ্বাস কৰে। নিজৰ ঘৰটো তেওঁলোকে খুবেই ভাল পায় আৰু বাহিৰত ঘূৰি ফুৰিবলৈ তেওঁলোকে ইমান ভাল নাপায়। বৈদিক শাস্ত্ৰৰ জ্ঞান অনুসৰি এই ব্যক্তিসকলৰ আৰ্থিকভাৱে ধনী আৰু ৰিয়েল ইষ্টেটৰ বিষয়ত খুবেই ভাল ধাৰণা কৰিব পাৰে বা ভাল উপাৰ্জনো কৰিব পাৰে। এতিয়া আপোনালোকে জানি লওক যে ৰাশিফলৰ অৰ্থাৎ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত শনিদেৱৰ নেতিবাচক দিশবোৰনো কি, তাৰ এই তথ্য। জন্মলগ্ন তালিকাৰ এই চতুৰ্থ স্থানত শনিদেৱৰ অৱস্থান থাকিলেই এই ব্যক্তিজনক অশুভ প্ৰভাৱো পেলায়, যাৰ ফলত এই ঘৰত শনি থকা ব্যক্তিজনে নিজৰ সম্পৰ্ক আৰু ব্যৱসায়িক বিষয়ত নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ'বলগীয়া হয়। এই ঘৰত শনিৰ অৱস্থানৰ বাবে ই আত্মকেন্দ্ৰিকতা, মানসিক চাপ আৰু জীৱনত সঠিক দৃষ্টিভংগীৰ অভাৱ দেখা যায় বুলিও বিশ্বাস কৰা হয়। এনে ব্যক্তিসকলৰ আৱেগিক বুদ্ধিমত্তাৰ সময়ৰ লগে লগে অৱনতি ঘটিব পাৰে, যাৰ ফলত তেওঁলোকৰ জীৱনত নেতিবাচকতা আহিব পাৰে। জ্যোতিষত শনিদেৱৰ এই উপস্থিতিৰ ফলত পশ্চাদগমন হোৱাৰ বাবে এই ব্যক্তিসকলৰ শৈশৱ সুখী নহয় বুলিও বিশ্বাস কৰা হয়। এই ব্যক্তিসকলে হয়তো পিতৃ মাতৃৰ পৰা পৰ্যাপ্ত মৰম লাভ কৰাৰ পৰা বঞ্চিত হ'বলগীয়া হয় বা তেওঁলোকে নেপায়। ৰাশিফলৰ চতুৰ্থ স্থানত শনিদেৱৰ অশুভ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে বা ধন সম্পৰ্কীয় বিষয়ত উত্থান পতন হ'ব পাৰে। ইয়াৰ অৱস্থিত শনিদেৱে বিশেষভাৱে কৰ্মক গুৰুত্ব দিয়ে, যাৰ বাবে তেওঁ কৰা শুভ বা অশুভ কৰ্মৰ বাবে ধনৰ লগত জড়িত ক্ষতি বা তেনেধৰণৰ সমস্যাৰ লাভ কৰিব পাৰে। বৈদিক জ্যোতিষৰ মতে এই ব্যক্তিসকলে জীৱনত বহু সংগ্ৰামৰ সন্মুখীন হ'বলগীয়া হয় আৰু কিছুমান ক্ষেত্ৰত আৰ্থিকভাৱে দুৰ্বল হৈ পৰে, আনকি ঋণ পৰিশোধ কৰিবলৈ ঘৰ বিক্ৰীও কৰিবলগীয়া হ'ব পাৰে। চতুৰ্থ স্থানত শনিৰ উপস্থিতিৰ বাবে এই ব্যক্তিসকলে নিজৰ মাক আৰু পত্নীৰ প্ৰতি অধিক আকৰ্ষণ অনুভৱ কৰে, যাৰ বাবে তেওঁলোকৰ পাৰস্পৰিক সম্পৰ্ক ভাঙি যায়। কেৱল এয়াই নহয়, এই লোকসকলে ৰিয়েল ইষ্টেটৰ লেনদেনত আৰ্থিক সংকট বা প্ৰচণ্ড লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। লগতে এই লোকসকলে দীৰ্ঘ দূৰত্বৰ যাত্ৰাত যাব পাৰে। এই লোকসকলৰ জীৱন সংগীৰ সৈতেও দীৰ্ঘ দূৰত্বৰ সম্পৰ্ক থাকিব পাৰে। চতুৰ্থ স্থানত শনি গ্ৰহক উপস্থিতিৰ ফলত এইটোৱে ইংগিত দিয়ে যে এই ব্যক্তিজনে তেওঁৰ বিবাহিত জীৱনত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। হয়তো দুয়োজন জীৱন সংগীৰ মাজত বুজাবুজিৰ অভাৱ হ'ব, নহয়তোবা কম সময়ৰ ভিতৰতে ইজনে সিজনৰ পৰা পৃথক হোৱাৰ সম্ভাৱনাও থাকিব পাৰে। এতিয়া আপুনি জানি লওক চতুৰ্থ স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত ফলাফল কেনেধৰণৰ। যদি কোনো লোকৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত শনিদেৱৰ উপস্থিত এই চতুৰ্থ ঘৰত থাকে তেন্তে সেই ব্যক্তিসকলৰ বাবে নিজৰ ঘৰতে আৰাম পোৱাটো অতি কঠিন। যেতিয়া শনি উচ্চ স্থানত থাকে, শুভ ফলাফল দিয়ে, তেতিয়া সেই ব্যক্তিজনে নিজৰ পাৰিবাৰিক সম্পৰ্ক আৰু জীৱনত ঘৰুৱা কাম কাজত
সকাহ পায়। এতিয়া আপোনালোকে জানি লওক জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানত শনিদেৱৰ উপস্থিতিৰ ফলত আপুনি খুব সহজভাৱে ল'ব পৰা যি প্ৰতিকাৰ সেই বিষয়ে আপুনি জানি লওক। ১ নম্বৰ হৈছে পানীৰে পৰিপূৰ্ণ এটা কুঁৱা বা পানীৰ উৎসত গাখীৰ ঢালিব লাগে। ২ নম্বৰ হৈছে সংকট মোহন শ্ৰী হনুমানজীক বিশেষভাৱে পূজা কৰা আৰু যথাযথভাৱে তেওঁক শ্ৰদ্ধা ভক্তি কৰাৰ লগতে হনুমান চালিচা আবৃত্তি কৰা। ৩ নম্বৰ হৈছে পূৰ্বপুৰুষৰ ৰূপ বুজি গণ্য কৰা কাউৰীক এটাক দৈনিক আহাৰ খুৱাবলৈ চেষ্টা কৰক। অৰ্থাৎ আপুনি এটা কাউৰীক আহাৰ খুৱাব লাগে। ৪ৰ্থতে হৈছে সাপ, গৰু আৰু মহক নিজৰ ক্ষমতা অনুযায়ী গাখীৰ বা চাউল খুৱাব লাগে। অতি শেষৰটো হৈছে অৰ্থাৎ পঞ্চম তথ্যটো হৈছে আপোনাৰ অসুখ হ'লে জ্যোতিষৰ পৰামৰ্শ লৈ শনিৰ লগত জড়িত বস্তু দান কৰিব লাগে। আৰু আপুনি ডিছক্ৰিপশ্যনত লাভ কৰিব যে শনিদেৱৰ ৮টা শনিবাৰে যি প্ৰতিকাৰ কৰিবলগীয়া যি নিয়ম সেই নিয়ম আপুনি পালন কৰিব। উপসংহাৰ হিচাপে ৰাশিফলৰ ৪ৰ্থ স্থানত থকা শনি গ্ৰহ এটা অশুভ গ্ৰহ বুলি গণ্য কৰা হয়। বিশ্বাস কৰা হয় যে ই সদায় সেই ব্যক্তিজনক ক্ষতি কৰে, কিন্তু সেয়া নহয়, শনিয়ে সেই ব্যক্তিজনক তেওঁৰ জীৱনত সুখ অৰ্থাৎ শুভ আৰু অশুভ এই দুয়োটাই প্ৰভাৱ দিয়ে। ধন সম্পত্তি, প্ৰজ্ঞা আৰু বিলাসী আৰামৰ দৰে সেই ব্যক্তিসকলৰ জীৱনত গঢ় দিয়াটো ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ৰাশিফলৰ ৪ৰ্থ স্থানত শনিদেৱৰ উপস্থিতিৰ দ্বাৰা আক্ৰান্ত এজন ব্যক্তিয়ে অশুভ ফলাফল বা নেতিবাচক ফলাফল পাব পাৰে, কিন্তু ৰাশিফলৰ বাকী অনুকূল গ্ৰহবোৰৰ প্ৰভাৱৰ বাবে সেই ব্যক্তিজনে শান্তিপূৰ্ণ আৰু তীব্ৰতাও লাভ কৰিব পাৰে। আপোনাৰ জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত আপুনি কেনেধৰণৰ ফলাফল লাভ কৰিব। জ্যোতিষৰ মতে ৰাহু যদি আপোনাৰ জন্ম লগ্ন তালিকাৰ ৪ৰ্থ স্থানত থাকে তেন্তে সম্পত্তি বা ধন সম্পত্তিৰ লাভ কৰাক বিশেষভাৱে ইংগিত দিয়ে, কিন্তু একে সময়তে এই ব্যক্তিসকলে গোটেই জীৱন কোনো কাৰণত অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। কেতিয়াবা এনে ব্যক্তিসকলৰ পিতৃৰ সৈতে সম্পৰ্কত অৱনতি ঘটিব পাৰে। এনে ব্যক্তিসকলে আৰ্থিক লাভ কৰে যদিও তেওঁলোকে নিজৰ ধন সম্পত্তি পৰ্যাপ্ত পৰিমাণে উপভোগ কৰিবলৈ সক্ষম নহয়। জ্যোতিষত আমাৰ সকলোৰে জন্মলগ্ন তালিকাৰ 12টা ভাৱ আছে। আমাৰ জীৱনত প্ৰায় সকলো দিশ এই 12টা ঘৰৰ ভিতৰত বিশেষভাৱে চিত্ৰিত কৰা হৈছে। এই ভাগবোৰৰ প্ৰত্যেকৰে নিজস্ব ভূমিকা আছে, কিন্তু আমাৰ সকলোৰে জন্মলগ্ন তালিকা যদি একে হয় তেন্তে আমাৰ সকলোৰে স্বভাৱ কিয় বেলেগ বেলেগ। ইয়াৰ কাৰণ হ'ল আমাৰ ৰাশিফলৰ এই ঘৰবোৰত থকা 9টা গ্ৰহৰ অৱস্থান। 9টা গ্ৰহৰ যিকোনো এটা যেতিয়া এই ঘৰবোৰত অৱস্থিত হয় তেতিয়া ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ জীৱনত শুভ আৰু অশুভ এই দুয়োটা দিশতে বিশেষভাৱে পৰে। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ ৰাশিফলৰ ৪ৰ্থ স্থানত ৰাহুদেৱৰ উপস্থিতিৰ ফলত কেনেধৰণৰ ফলাফল লাভ কৰিব পাৰি তাৰে সম্পূৰ্ণ তথ্য আগবঢ়াইছোঁ। আপোনালোকে প্ৰথমতে জানি লওক যে এই স্থানত ৰাহুদেৱৰ স্থিতিৰ ফলত ইয়াৰ যি গুৰুত্ব তাৰ বিষয়ে। বৈদিক জ্যোতিষত ৰাহু অতি নিষ্ঠুৰ আৰু লোভীয়া গ্ৰহ বুলি বৰ্ণনা কৰা হৈছে। ব্যক্তিসকলৰ ৰাশিফলৰ যদি ৰাহু অশুভ স্থানত থকাৰ দৰে হয় তেন্তে মানসিক চাপ আৰু আৰ্থিক সংকটৰ সন্মুখীন হ'বলগীয়া হয়। ইয়াৰ লগতে ৰাহু আৰু কেতুকো ছায়া গ্ৰহ বুলি গ্ৰহণ কৰা হয়। ৰাশিফলৰ ৪ৰ্থ স্থানত এই স্থানটোক ঘৰ, বাহন, মাতৃ আৰু সুখৰ ঘৰ বুলি ধৰা যায়।
ৰাশিফলত এই ঘৰটোৰ অৱস্থান। এই স্থানৰ পৰাই সেই ব্যক্তিসকলৰ স্বভাৱ, স্থাৱৰ সম্পত্তি, বস্তুগত আৰাম আৰু ঘৰৰ সকলো সম্পত্তিকে বুজাই। এতিয়া আপোনালোকে জানি লওক, এই চতুৰ্থ স্থানত ৰাহুদেৱৰ উপস্থিতিৰ ফলত শুভ আৰু অশুভ প্ৰভাৱৰ বিষয়ে। 1 নম্বৰ, এই ঘৰত থকা ৰাহুৱে আমাক মহিমামণ্ডিত আৰু সাহসী কৰি তোলে আৰু ৰাজশক্তিৰ দ্বাৰাও সুখ লাভ কৰে, বা ৰজাৰ যি আশীৰ্বাদ, সেই আশীৰ্বাদো আমি লাভ কৰাৰ দৰে এক শুভ ফল দেখুৱায়। 2 নম্বৰ, যিকোনো প্ৰশাসনিক বৃত্তিৰ জৰিয়তে আপোনাৰ উপকাৰী কাম সম্পন্ন কৰিব পৰা যায়। 3 নম্বৰ, আপুনি আপোনাৰ মাৰ ফালৰ পৰা অপৰিসীম সুখ পাব পাৰে। আপোনাৰ মানসিক বিকাৰ আৰু মনত স্থিৰতা থাকিব। 4 নম্বৰ হৈছে কাপোৰ কানি আৰু অলংকাৰ আদিৰ বিভিন্ন ধৰণৰ সাংসাৰিক সুখ লাভ কৰাত ই সহায় কৰে। 5 নম্বৰ হৈছে জন্মস্থানৰ পৰা আঁতৰত কাম কৰিব লাগিব পাৰে। ইয়াৰ লগতে প্ৰবাসী বা বিদেশী হিচাপেও থাকিবলগীয়া হ'ব পাৰে। 6 নম্বৰ হৈছে নতুন নতুন ঠাই ঘূৰি ফুৰিব। 7 নম্বৰ হৈছে চতুৰ্থ স্থানত ৰাহুদেৱৰ স্থিতিয়ে যিকোনো ডাঙৰ সফলতাৰ বাটত বাধাৰ সৃষ্টি কৰিব পাৰে, কিন্তু চাকৰি ক্ষেত্ৰত ৰাহুৱে কিছু পৰিমাণে সকাহ দিয়ে। 8 নম্বৰ হৈছে এই স্থানত ৰাহুৰ প্ৰভাৱৰ বাবে অংশীদাৰিত্বৰ বিষয়তো ভাল ফলাফল লাভ কৰিব পাৰে। 9 নম্বৰ হৈছে এই ঘৰত ৰাহুৰ থকাৰ বাবে কেতিয়াবা সেই ব্যক্তিসকলৰ দুবাৰ বিবাহ পাতিবলগীয়া হ'ব পাৰে, বা দুজন মানুহৰ লগত বিশেষভাৱে আভ্যন্তৰীণ মোহ থাকিব পাৰে। 10 নম্বৰটো হৈছে আপোনাৰ জীৱন সংগীয়ে প্ৰতিকূল পৰিস্থিতিত আপোনাক সম্পূৰ্ণৰূপে সহায় কৰিব। ইয়াৰ বাহিৰেও আপোনাৰ সন্তানৰ পুত্ৰ সংখ্যা কম হ'ব। 11 নম্বৰ হৈছে জ্যোতিষৰ মতে 34 বছৰৰ পৰা 50 বছৰলৈকে ভাগ্যই আপোনাক অধিক অনুকূল সহায় কৰিব পাৰে। 12 নম্বৰ হৈছে ৰাহুৰ অশুভ প্ৰভাৱৰ বাবে আপোনাৰ মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। সুখৰ সকলো উপায় উপলব্ধ হ'লেও আপোনাৰ মন দুখী হৈ থাকিব পাৰে। এতিয়া আপুনি জানি লওক, আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত ৰাহুদেৱৰ উপস্থিতিৰ ফলত আপুনি কোনকেইটা কথা মনত ৰাখিব লাগিব। 1 নম্বৰ হৈছে আপুনি আপোনাৰ মাক দেউতাকক অপমান নকৰিব। 2 নম্বৰ হৈছে কৰ্মস্থলী বা কৰ্মক্ষেত্ৰত অসাৱধানতা আপুনি নহ'ব। 3 নম্বৰ হৈছে মদ, মাংস, ব্যভিচাৰ আদি এই যি নিচা, এই নিচাৰ অভ্যাস আপুনি বিশেষভাৱে ইয়াৰ পৰা আঁতৰি থাকিব লাগিব। 4 নম্বৰ হৈছে শৌচাগাৰ, চিৰি আৰু বাথৰুম, ইয়াক আপুনি পৰিষ্কাৰ কৰি ৰাখিব লাগিব। 5 নম্বৰ হৈছে আপুনি কয়লা সংগ্ৰহ, শৌচাগাৰ সলনি কৰা, মাটিৰ তলত মন্দিৰ নিৰ্মাণ কৰা, অৰ্থাৎ সমতল এৰিয়াৰ পৰা আপুনি যদিহে আপোনাৰ পূজাৰ ঘৰটো অকণমান তলত সোমোৱাই ৰখাৰ দৰে হয়, আপোনাৰ ঘৰৰ শৌচাগাৰ নিৰ্মাণ কৰা, অৰ্থাৎ আপুনি এটেচ টয়লেট বাথ, এইকেইটা আপুনি নকৰিব। মাটিৰ তলত পানীৰ টেংকি নিৰ্মাণ কৰা, যিকোনো বস্তু আপুনি আপোনাৰ ঘৰত বিশেষভাৱে সংগ্ৰহ কৰি ৰখা, আৰু যদি আপুনি এনে কাম কৰে তেন্তে আপুনি ইয়াৰ পৰা যথেষ্ট ক্ষতি লাভ কৰিব। উপসংহাৰ হিচাপে জ্যোতিষৰ মতে যদি ৰাহুৰ চতুৰ্থ স্থানত অনুকূল অৱস্থাত থাকে তেন্তে সেই ব্যক্তিসকলে ধন, বাহন, বন্ধু বান্ধৱী আৰু প্ৰশাসন আদিত ইয়াৰ পৰা সুখ লাভ কৰিব। বহু লোকৰ চৰকাৰী চাকৰি বা ব্যক্তিগত ব্যৱসায়ত বিশেষভাৱে লাভান্বিত হ'ব পাৰিব। ৰজাৰ দৰে জীৱন কটাব পাৰিব
ধন সম্পত্তি আদিৰে ভৰা। ইয়াৰ বাহিৰেও যদি ৰাহু নৱম স্থানত শুভ হয়, তেন্তে সেই ব্যক্তিসকলে বিদেশ ভ্ৰমণ বা তীৰ্থযাত্ৰালৈও যাব পাৰে। আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত কেতুদেৱৰ উপস্থিতিৰ ফলত আপোনালোকে কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আগবঢ়োৱা। জ্যোতিষ অনুসৰি যদি আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত কেতুদেৱৰ অৱস্থান থাকে, তেন্তে তেনে ব্যক্তিয়ে ঈশ্বৰ বিশ্বাসী আৰু পিতৃ আৰু গুৰুৰ বাবে অতি ভাগ্যৱান ব্যক্তি হয়। এনে ব্যক্তিৰ পুত্ৰ সন্তান লাভ পোৱাত যথেষ্ট শুভ ফল থাকে। আপোনাৰ জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত চন্দ্ৰ যিহেতু কেতুৰ শত্ৰু বুলি গণ্য কৰা হয়, যদি কোনো ব্যক্তি চতুৰ্থ স্থানত কেতু অশুভ হয়, তেন্তে সেই ব্যক্তিজন অসুখী হৈ থাকে আৰু সেই ব্যক্তিজনৰ মাকেও যথেষ্ট কষ্ট পায়। কেতু যদিহে আপোনাৰ জন্মলগ্ন তালিকাৰ আটাইকেইটা অৰ্থাৎ 12টা ঘৰৰ বিভিন্ন ধৰণে বিশেষভাৱে প্ৰভাৱিত কৰে, সেই ব্যক্তিজনে নিজৰ জীৱনত এই প্ৰভাৱৰ ফল প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে লাভ কৰে। জ্যোতিষত কেতু গ্ৰহক নিষ্ঠুৰ গ্ৰহ বুলি গণ্য কৰা হয় যদিও আপোনাৰ জন্মলগ্ন কুণ্ডলীত কেতু গ্ৰহ যদি কোনো গুৰুত্বপূৰ্ণ স্থানত থাকে, তেন্তে সেই ব্যক্তিসকলেও ইয়াৰ ভাল ফল নিশ্চয়কৈ লাভ কৰে। এতিয়া আপুনি জানি লওক কেতুৰ গ্ৰহই চতুৰ্থ স্থানত কেনেধৰণৰ গুৰুত্ব লাভ কৰে। বৈদিক শাস্ত্ৰ মতে কেতু গ্ৰহ এক অশুভ গ্ৰহ বা নিষ্ঠুৰ গ্ৰহ, কিন্তু কেতুৰ গ্ৰহৰ পৰা সেই ব্যক্তিসকলে সদায় বেয়া বা অশুভ ফল পোৱাটোৱেই অতি প্ৰয়োজনীয় নহয়। কেতু গ্ৰহৰ পৰাও সেই ব্যক্তিসকলে শুভ ফলো লাভ কৰে, কাৰণ কেতুক এক আধ্যাত্মিকতা, বিচ্ছিন্নতা, মুখ্য আৰু তান্ত্ৰিক জ্ঞান নিশ্চয়কৈ সেই ব্যক্তিজনক দিয়ে, যিজন ব্যক্তিৰ সেই জন্মলগ্ন তালিকাৰ চতুৰ্থ স্থানত থাকে। জ্যোতিষৰ মতে ৰাহু গ্ৰহৰ কোনো ৰাশিৰ মালিকী স্বত্ব নাই, কিন্তু ধনু ৰাহু গ্ৰহৰ নিম্ন ৰাশি আৰু কেতুৰ গ্ৰহৰ উচ্চ ৰাশি। আনহাতে মিথুন ৰাশি কেতুৰ গ্ৰহৰ নিম্ন ৰাশি আৰু ৰাহু গ্ৰহৰ উচ্চ ৰাশি বুলি গণ্য কৰা হয়। একে সময়তে 27টা নক্ষত্ৰৰ ভিতৰত কেতুৰ গ্ৰহক অশ্বিনী, মঘা আৰু মূলা নক্ষত্ৰৰ অধিপতি বুলি কোৱা হয়। বৈদিক শাস্ত্ৰত কেতু স্বভানু নামৰ এক অসুৰ আছিল। এই অসুৰৰ যি অংগ, সেই অংগ হোৱা হিচাপে ইয়াৰ মূৰৰ অংশ ৰাহু আৰু তলৰ অংশ কেতু বুলি গণ্য কৰা হয়। জন্ম তালিকাৰ চতুৰ্থ ঘৰটোক মানসিক শান্তি, পাৰিবাৰিক জীৱন, ব্যক্তিগত আত্মীয় ঘৰ, সম্পত্তি, সুখ, আৰাম, মাটি আৰু পূৰ্বপুৰুষৰ সম্পত্তি, সৰু সৰু আনন্দ, শিক্ষা, বাহন আৰু ডিঙি আৰু কান্ধৰ সৈতে জড়িত। জ্যোতিষ পণ্ডিতসকলৰ মতে চতুৰ্থ ঘৰটোক মাতৃৰ ঘৰ বুলি কোৱা হয়। এই ঘৰটোত এজন ব্যক্তিৰ বাসস্থান, পাৰিবাৰিক জীৱন আৰু সাধাৰণ জীৱনৰ চিত্ৰত কৰা হৈছে। এই ঘৰখন ঘৰ পৰিয়ালৰ লগত জড়িত গোপন কথাবোৰৰ বিষয়ে জানিব পাৰিব। ৰাশিফলৰ চতুৰ্থ ঘৰটোক কৰ্কট ৰাশিৰ দ্বাৰা নিয়ন্ত্ৰিত আৰু এই ৰাশিৰ শাসক গ্ৰহ হৈছে চন্দ্ৰ। এতিয়া আপোনালোকে জানি লওক যে চতুৰ্থ স্থানত কেতুৰ গ্ৰহৰ শুভ আৰু অশুভ প্ৰভাৱৰ বিষয়ে। 1 নম্বৰ, কেতুৰ গ্ৰহ যদি কোনো ব্যক্তিৰ চতুৰ্থ স্থানত অৱস্থিত হয়, তেন্তে ই শুভ ফলাফল দিয়ে, যাৰ প্ৰভাৱত সেই ব্যক্তিসকল সাহসী আৰু শক্তিশালী হয়। 2 নম্বৰ হৈছে এনে ব্যক্তিসকলৰ সত্য কথা কোৱা আৰু সত্যক বিশ্বাস কৰা। এনে ব্যক্তিসকলৰ অধিকাংশই ধন সম্পত্তি আৰু শস্যৰ অভাৱ নাথাকে এওঁলোকৰ। 3 নম্বৰ হৈছে এই ব্যক্তিসকলে ভাই ভনীৰ পৰা সম্পূৰ্ণৰূপে খুবেই ভাল সমৰ্থন লাভ কৰে। 4ৰ্থ হৈছে এই ঘৰত অৱস্থিত কেতুৱে
সেই ব্যক্তিসকলৰ বাবেও বহু ধৰণৰ দুখৰ কাৰণো হ'ব পাৰে। ইয়াৰ প্ৰভাৱত এই ব্যক্তিসকল চঞ্চল আৰু কথা কোৱা ব্যক্তি হ'ব পাৰে। 5 নম্বৰ হৈছে এনে ব্যক্তিসকলে নিজৰ কামত অসাৱধানতা হয়। এই ব্যক্তিসকলে তেওঁলোকৰ মাজত প্ৰায় উৎসাহৰ অভাৱ দেখিবলৈ নাপায়। 6 নম্বৰ হৈছে কেতুৰ প্ৰভাৱৰ বাবে আপুনি পিতৃ প্ৰকৃতিৰ ব্যক্তি হ'ব পাৰে আৰু আনক সমালোচনা কৰিব পাৰে। গতিকে মানুহে আপোনাক নিষ্ঠুৰ স্বভাৱৰ বুলি গণ্য কৰিবলৈ আৰম্ভ কৰিব পাৰে। 7 নম্বৰ হৈছে এই ব্যক্তিসকলে তেওঁলোকৰ মাতৃৰ পৰা সুখ যথেষ্ট কম পায় আৰু মাতৃৰ স্বাস্থ্য বেয়া হৈ থাকিব পাৰে। বন্ধু বান্ধৱীও বহু ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। 8 নম্বৰ হৈছে জ্যোতিষৰ মতে এই ব্যক্তিসকলে নিজৰ পৈতৃক সম্পত্তিৰ সুখ নাপায় বা আপুনি হয়তো পূৰ্বপুৰুষৰ ধনৰ পৰা বঞ্চিত হৈ থাকিবলগীয়া হ'ব পাৰে। সম্ভৱ যে আপোনাৰ কোনোবা এজন আত্মীয় বা বন্ধুৱে আপোনাৰ পূৰ্বপুৰুষৰ ধন সম্পত্তি ধ্বংস কৰাৰ অংশীদাৰ হ'ব পাৰে। 9 নম্বৰ তথ্যটো হৈছে পূৰ্বপুৰুষৰ ধন সম্পত্তি ধ্বংসৰ অৱস্থাত টকা উপাৰ্জনৰ বাবে দেশ বিদেশত বিচৰণ কৰিব লাগিব নিশ্চয়কৈ পাৰে আৰু বন্ধু বান্ধৱীও আপোনাক এৰি যাব পাৰে। 10 নম্বৰ তথ্যটো হৈছে আপুনি আৰ্থিক সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপুনিও বিষাক্ত হোৱাৰ ভয় থাকে, অৰ্থাৎ বিষক্ৰিয়া হোৱাৰ ভয় থাকে। এনে ব্যক্তিসকলৰ নিজৰ ঘৰত থাকি সুখ উপভোগ কৰিবলৈ কম সক্ষম হয়। উপসংহাৰ হিচাপে 4ৰ্থ স্থানত কেতুৰ উপস্থিতিয়ে সেই ব্যক্তিসকলৰ ওপৰত নেতিবাচক আৰু ইতিবাচক এই দুয়োটা প্ৰভাৱ পেলায়, কিন্তু সেই ব্যক্তিসকলৰ জীৱন গঢ় দিয়াত কেতু গ্ৰহৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ আৰু ই আধ্যাত্মিকতাকো প্ৰসাৰিত কৰে। যেনেকৈ এজন মানুহৰ জীৱন সফল কৰি তোলাত শিক্ষক বা গুৰুৰ উপস্থিতিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, ঠিক একেদৰে কেতু গ্ৰহেও সেই ব্যক্তিসকলক বুদ্ধিমান আৰু ধৈৰ্যশীল কৰি তোলাত সহায় কৰে। বৈদিক জ্যোতিষৰ হিচাপত কোৱা হৈছে যে কেতুৰ প্ৰভাৱ সেই ব্যক্তিসকলৰ জীৱনত প্ৰায় 7 বছৰলৈকে থাকে আৰু চন্দ্ৰৰ লগত সংগতি ৰাখিলে ই অধিক বিৰূপ ফল দিব পাৰে, কিন্তু 4ৰ্থ ঘৰত কেতুৰ বিৰূপ প্ৰভাৱ কমাব পাৰি, য'ত কিছুমান সাধাৰণ জ্যোতিষৰ ব্যৱস্থাৰ জৰিয়তেও জীৱনটো সৰল আৰু সুখী কৰি তুলিব পাৰে।